আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 3.3 কুৱেশ্যন নং 2 পৰা কৰাম। ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক 1ৰ 3.3 1ৰ আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাইছিলো। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা 2 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণযোৰ গঠন কৰা আৰু সিহঁতৰ সমাধান যদি থাকে তেন্তে আমি কি কৰিব লাগে, অপনয়ন পদ্ধতিৰে উলিয়াব লাগে। তো 1 নম্বৰ কুৱেশ্যন আমাক কি কৈছে চোৱা, যে যদি আমি লবত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো, এটা ভগ্নাংশ হৈ গৈ 1। আমি যদি অকল হৰটোতহে 1 যোগ কৰো তেন্তে ই হৈ গৈ 1/2। এতিয়া আমি কি কৰিব লাগে, ভগ্নাংশটো নিৰ্ণয় কৰিব লাগে। ইয়াতে আমাক ভগ্নাংশটো দিয়া নাই, কিন্তু আমাক কৈছে লব আৰু হৰৰ লগত যোগ কৰি বা বিয়োগ কৰি সেই বস্তুখিনি আমাক দি দিছে। চোৱা কেনেকৈ কৰিবা এইটো। তো আমি 2ৰ 1টো কৰি আছো। চোৱা যে যিহেতু ভগ্নাংশটো দিয়া নাই, গতিকে আমি ভগ্নাংশটো কি ধৰি ল'ম। আৰু এটা বস্তু তোমালোকে জানাই যে ভগ্নাংশৰ ওপৰটোক কয় লব, ওপৰটোক কি কয় লব, আৰু তলৰটো কি কয় হৰ বুলি কয়। সো সেই বস্তুটো তোমালোকে জানিব লাগিব। সো ইয়াতে আমি ধৰি ল'ম যে ধৰা হল ভগ্নাংশটো আমি ধৰি লওঁ যে ভগ্নাংশটো আমি ধৰি লৈছো যে x/y। ঠিক আছে। এতিয়া প্ৰশ্নমতে যিখিনি আমাক কৈছে আমি সেইখিনি কৰিম। চোৱা যে প্ৰশ্নমতে আমাক কি কৈছে, যদি আমি লবত 1 যোগ কৰো, লবত আমি কিমান যোগ কৰো, 1 যোগ কৰো, মানে লব কি ওপৰৰটো, হয় নে নহয়, মানে কি হ'ব x+1। যদি লবত 1 যোগ কৰে হৰৰ পৰা 1 বিয়োগ কৰো, মানে y-1, তেন্তে আমাৰ ভগ্নাংশটো কিমান হয়, 1 বুলি হয়। এতিয়া আমি এই বস্তুটো অকমান মডিফাই কৰি লওঁ, ইয়াৰ পিছত আমি সেকেন্ড ষ্টেপটো লৈ যাম। তো এইটো আমি কি কৰিম, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। ইয়াৰে তলত 1 আছে, 1 × x+1 কি হ'ব, x+1, আৰু সিফালে কি হ'ব, y-1 × 1 কি হ'ব, y-1 হ'ব। ওকে। তো তাৰপিছত চোৱা যে x ইফালৰ প্লাছ y টো আমি সিফালে আনিম, যে মাইনাছৰ y হ'ব, আৰু সিফালৰ মাইনাছৰ 1 আৰু ইফালৰ প্লাছৰ 1 সিফালে গ'লে কি হ'ব, মাইনাছৰ 1 হ'ব। অৰ্থাৎ কিমান হ'ব, x - 1 কিমান হ'ব, যে -2। এইটো আমি দি থম 1 নম্বৰ সমীকৰণ বুলি। ঠিক আছে। আকৌ নেক্সট চোৱা আমাৰ 2 নম্বৰ চৰ্তটো কি দিছে। 2 নম্বৰ চৰ্ত কৈছে যে যদি আমি অকল হৰতহে 1 যোগ কৰো তেন্তে ই হৈ গৈ 1/2। অৰ্থাৎ আমাৰ ভগ্নাংশটো x/y আছে, আমি হৰত কি কৰিম, অকল 1 যোগ কৰিম। আকৌ x/1 অৰ্থাৎ লব নহয় হৰত 1 যোগ কৰো, তেন্তে ভগ্নাংশটো আমাক কিমান হয় বুলি কৈছে, কি হয় বুলি কৈছে, যে 1/2। গতিকে 1/2। ওকে। এতিয়া আমি কি কৰিম, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। চোৱা যে এইটো এইটোৰ লগত পূৰণ হ'ব আৰু এইটো এইটোৰ লগত পূৰণ হ'ব। অৰ্থাৎ কিমান হ'ব, 2 × x কি হ'ব, 2x = কি হ'ব, y+1। ওকে। তো তাৰপিছত কি হ'ব, যে 2x প্লাছৰ y ইফালে আহি কি হ'ব, মাইনাছৰ y = কিমান হ'ব, 1। এটা আমি দি থম 2 নং সমীকৰণ বুলি। এতিয়া চোৱা 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ, ইয়াতে চোৱাচোন যে ইয়াতে x ৰ সহগ 2 আছে আৰু ইয়াতে x ৰ সহগ কি আছে, 1 আছে। গতিকে আমি কি কৰিব লাগিব, যে ইয়াতে যদি মই 2 এটা পূৰণ কৰি দিওঁ, তেন্তে x ৰ সহগ আৰু ইয়াতো x ৰ সহগ দুয়োটা সেম হৈ যাব। কিন্তু ইয়াতে কি কৰিব লাগিব, 2 নং সমীকৰণত আমি 1 দি পূৰণ কৰিব লাগিব আৰু 1 নং সমীকৰণত আমি 2 দি পূৰণ কৰিব লাগিব। বুজি পাইছা। গতিকে 1 নং সমীকৰণৰ লগত যদি আমি 2 পূৰণ দিওঁ, 2 পূৰণ দিলে কি হ'ব, 2 × x 2x - 2 × y কি হ'ব, 2y = 2 দুগুণে কিমান, 4। ঠিক আছে, এইটো বুজি পাইছা। এতিয়া আকৌ আমি কি কৰিম, 2 নং সমীকৰণৰ লগত 2 নং সমীকৰণৰ লগত আমি 1 পূৰণ কৰিম। 2 × x 2x - 2 × 1 2x - 1 × y y = কিমান হ'ব, 1। এতিয়া আমি কি কৰিম, অপনয়ন পদ্ধতিৰে যিহেতু আমি কৰি আছো, গতিকে চোৱা যেটো প্লাছৰটো মাইনাছৰ হৈ যাব, এইটো মাইনাছৰটো প্লাছৰ হৈ যাব, আৰু এইটো প্লাছৰটো মাইনাছৰ হৈ যাব। প্লাছৰ 2x - 2x কটা যাব। এতিয়া চোৱা প্লাছে ইয়াতে -2y আৰু ইয়াতে প্লাছৰ y আছে, অৰ্থাৎ প্লাছে মাইনাছে মাইনাছ, ডাঙৰ চিন মাইনাছ, 2y ৰ পৰা y গ'লে কি হ'ব, মাইনাছৰ y = মাইনাছৰ প্লাছ, ডাঙৰ চিন মাইনাছ, 4 ৰ পৰা 1 গ'লে চোৱা মাইনাছৰ প্লাছ, 4 × 1 কিমান, 5, কিন্তু ডাঙৰ চিন কি, মাইনাছ। ওকে। সো আমি y ৰ মান কিমান পালো, 5 পাই গলো। y ৰ মান কিমান পালো, 5 পাই গলো। এতিয়া আমি y ৰ মান যিকোনো এটা সমীকৰণত বহুৱাই দিলে আমি কি পাই যাম, x ৰ মান পাই যাম। গতিকে আমি কি কৰিম, 1 নং সমীকৰণত y ৰ মানটো বহুৱাই দিম, তেতিয়া আমি কি পাই যাম, চাবা x ৰ মান পাই যাম। এতিয়া y ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। 1 নং সমীকৰণত আমি বহুৱাই দিলে y ৰ মান, 1 নং সমীকৰণটো কি আছে, x - y = -2। অৰ্থাৎ চোৱা x - y মানে কিমান, 5 = -2। x = কি হ'ব, -2, আৰু ইফালৰ প্লাছ মাইনাছৰ 5 ইফালে গ'লে কি হ'ব, প্লাছৰ 5। অৰ্থাৎ x = কিমান হ'ব, প্লাছে মাইনাছে মাইনাছ, ডাঙৰ চিন প্লাছ, 5 ৰ পৰা 2 গ'লে কিমান, 3। মানে আমি x ৰ মান কিমান পাই গলো, 3 পাই গলো, আৰু y ৰ মান আমি কিমান পাই গলো, 5 পাই গলো। মানে আমি x আৰু y ৰ মান পাই গলো। এতিয়া আমি ওপৰত ভগ্নাংশটো কি ধৰিছিলো, x/y, আৰু আমাৰ কুৱেশ্যনটোত কি দিছে, ভগ্নাংশটো কি উলিয়াব দিছিল। গতিকে ভগ্নাংশটো মানে x ৰ ঠাইত x ৰ মান বহুৱাই দিবা, y ৰ ঠাইত y মানটো বহুৱাই দিবা।
গতিকে এতেকে ভগ্নাংশটো হল কিমান হ'ব যে x/y অৰ্থাৎ x ৰ মান 3 আৰু y ৰ মান 5 গতিকে ভগ্নাংশটো কিমান হ'ব 3/5 আৰু এইটো হৈ যাব আমাৰ সলিউশন ঠিক আছে সো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও বলা এতিয়া চোৱা নেক্সট 2 ৰ 2 টো আমাক কি কৈছে যে 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল তাৰপিছত কৈছে 10 বছৰ পিছত নুৰ চুনুৰ দুগুণ ডাঙৰ হ'ব এতিয়া কৈছে নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান যেহেতু ইয়াতে চোৱা নুৰ আৰু চুনুৰ কি আছে যে বৰ্তমান বয়স দিয়া নাই গতিকে আমি কি ধৰি লম যে নুৰৰ বয়স ধৰি লম x আৰু চুনুৰ বয়স বৰ্তমান ধৰি লম y বুলি ঠিক আছে তো চোৱা ধৰা হল নুৰৰ বৰ্তমান বয়স আমি ধৰি লওঁ যে x বছৰ বুলি ঠিক আছে আৰু চুনুৰ বৰ্তমান বয়স কিমান আমি ধৰি লৈছো যে y বছৰ আমি বুলি ধৰি লৈছো ঠিক আছে এতিয়া চোৱা আমাক কি কৈছে 5 বছৰ আগত 5 বছৰ আগতে নুৰুৰ বয়স চুনুৰ 3 গুণ আছিল এতিয়া চোৱা 5 বছৰ আগত মানে কি তোমাৰ 5 বছৰ আগতে কিমান বয়স আছিল বৰ্তমান বয়সৰ পৰা মাইনাস কৰিবা হয় নে নহয় আৰু 10 বছৰ পিছত তোমাৰ যিমান বয়স আছে সেইটো যোগ কৰিবা নাই এতিয়া যদি তোমাৰ বছৰ যদি 20 বছৰ আছে তে 5 বছৰ পিছত তোমাৰ কিমান হ'ব 25 বছৰ হ'ব মানে 5 টো কি কৰিবা যোগ কৰিবা আৰু যদি কয় 5 বছৰ আগতে তোমাৰ বয়স কিমান আছিল এতিয়া যদি তোমাৰ 20 বছৰ আছে 5 বছৰ আগতে মাইনাস কৰিবা হয় নহয় 10 পৰা 5 গলে 5 আৰু ইফালে 15 আছিল গতিকে সেই কথাটো গতিকে 5 বছৰ আগতে নুৰুৰ বয়স চুনুৰ বয়সৰ কিমান আছিল 3 গুণ আছিল মানে আমি এতিয়া কি কৰিম যে 5 বছৰ আগতে নুৰুৰ বয়স কিমান আছিল সেইটো আমি ধৰি লম চোৱা যে 5 বছৰ আগতে কি কৰিম যে নুৰৰ 5 বছৰ আগতে নুৰৰ বৰ্তমান বয়স 5 বছৰ আগতে নুৰৰ বয়স কিমান যে x - 5 মানে 5 বছৰ আগতে বৰ্তমান বয়স কিমান x আৰু 5 বছৰ আগতে মানে কি -5 আকৌ 5 বছৰ আগতে চুনুৰ 5 বছৰ আগতে চুনুৰ বৰ্তমান নহয় 5 বছৰ আগতে চুনুৰ কিমান হ'ব যে y - 5 মানে 5 বছৰ আগত গতিকে দুয়োটাৰ আগতে কি বহাই দিলো দুয়োটাৰ লগতে মাইনাস বহাই দিলো মানে 5 বছৰ আগত বৰ্তমান বয়স চুনুৰ y বছৰ আৰু 5 বছৰ আগতে মানে y - 5 এতিয়া সব প্ৰশ্নমতে আমাক কি দিছে প্ৰশ্নমতে আমাক কৈছে যে 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল মানে 5 বছৰ আগতে চোৱা মানে x - 5 5 বছৰ আগতে মানে চোৱা 5 বছৰ আগতে নুৰুৰ বয়স কি কৈছে নুৰুৰ বয়স চুনুৰ 3 গুণ আছিল নুৰুৰ বয়স চুনুৰ কেই গুণ আছিল যে 3 গুণ গতিকে 3 আৰু চুনুৰ বয়সৰ লগত পূৰণ কৰি দিম ঠিক আছে বুজি পাইছা সো এতিয়া আমি কি কৰিম যে x - 5 x - 5 ইকুৱেল টু 3 * y কি হ'ব 3y - 3 5 গুণ কিমান 15 ওকে সো এতিয়া আমি x এই প্লাসৰ 3y ইফালে লৈ আনিম মাইনাসৰ 3y ইকুৱেল টু মাইনাসৰ 15 আৰু ইফালৰ প্লাসৰ 5 গৈ কি হ'ব মাইনাসৰ 5 গৈ কি হ'ব প্লাসৰ 5 হৈ যাব অৰ্থাৎ x - 3y ইকুৱেল টু মাইনাসৰ 15 প্লাসৰ 5 কিমান হ'ব প্লাসৰ মানে মাইনাস ডাঙৰ চিন মাইনাস মাইনাসৰ প্লাসে মাইনাস ডাঙৰ চিন মাইনাস 15 পৰা 5 গলে কিমান 10 হ'ব ঠিক আছে সো এতিয়া চোৱা যে আমি কি পাইছো x - 3y ইকুৱেল টু কি -10 এটা আমি দি থম 1 নম্বৰ সমীকৰণ বুলি মানে আমাৰ প্ৰশ্নটো যেটো দিছিলে সেই শৰ্তটো আমাৰ প্ৰথমটো ফুলফিল হৈ গল নেক্সট কি কৈছে যে 10 বছৰ পিছত চুনুৰ দুগুণ হ'ব 10 বছৰ পিছত কি যে নুৰ চুনুৰ দুগুণ হ'ব মানে এতিয়া আমি কি কৰিম 10 বছৰ পিছত 5 বছৰ আগত আমি আগতে ধৰিছিলো এতিয়া 10 বছৰ পিছত চোৱা যে 10 বছৰ পিছত নুৰৰ বয়স কিমান হ'ব মানে x + 5 হ'ব মানে বৰ্তমান x আৰু 10 বছৰ পিছত কিমান x + 10 সৰি x + 10 মানে কিমান হ'ব x + 10 আকৌ 10 বছৰ পিছত চুনুৰ বয়স কিমান হ'ব কোৱাচোন যে y + 10 মানে বৰ্তমান বয়সতকৈ 10 বছৰ পিছত কি হ'ব +10 টো আমি যোগ কৰি দিম ওকে তেতিয়া আমাক কোৱেশ্চনটোত কি কৈছে চোৱা যে 10 বছৰ পিছত নুৰ চুনুৰ দুই গুণ ডাঙৰ হ'ব নুৰ 10 বছৰ পিছত মানে x + 10 ইকুৱেল টু y + 10 নুৰ কি হ'ব চুনুৰ কেই গুণ যে 2 গুণ চুনুৰ 2 গুণ মানে নুৰ চুনুৰ 2 গুণ মানে ইয়াতে কি হ'ব 2 গুণ হ'ব মানে 10 বছৰ পিছত নুৰ চুনুৰ 2 গুণ
এতিয়া আমি এই যেটো পাইছো এতিয়া আমি সমীকৰণটো কি কৰি দিম চোৱা যে x + 10 = কি হ'ব 2 * y 2y প্লাস 2 10 গুণ কিমান 20 ওকে তো এতিয়া চোৱা যে x আৰু ইফালৰ প্লাসৰ 2y ইফালে আনি দিম মাইনাসৰ 2y হৈ যাব আৰু ইফালে 20 প্লাসৰ 10 কি হ'ব মাইনাসৰ 10 হৈ যাব তো x - 2y = 20 ৰ পৰা 10 গলে কিমান হ'ব 10 হ'ব ওকে এটো আমি দি দিম 2 নম্বৰ সমীকৰণ বুলি ঠিক আছে সো এতিয়া চোৱা আমি কি কৰিম এতিয়া এই দুয়োটাকে কি কৰিম অপনয়ন পদ্ধতিৰে আমি কি কৰি দিম অপনয়ন পদ্ধতিৰে আমি সমাধান কৰি দিম ঠিক আছে সো এতিয়া চোৱা ইয়াতে x ৰ সহগ কিমান আছে 1 আৰু ইয়াতেও x ৰ সহগ কিমান আছে 1 ঠিক আছে এতিয়া চোৱা যেহেতু ইয়াতে x ৰ সহগ 1 আছে 1 নং সমীকৰণত আকৌ 2 নং সমীকৰণতো x ৰ সহগ কি আছে 1 আছে গতিকে আমি কি কৰিব নালাগে কোনো বস্তু এটা কি কৰিব নালাগে পূৰণ কৰিব নালাগে গতিকে আমি 1 নম্বৰ সমীকৰণৰ পৰা কি কৰি দিম 2 নম্বৰ সমীকৰণটো মাইনাস কৰি দিম ইয়াৰ আগতে মই কি কৰিছিলো যদিহে x ৰ সহগটো মিলা নাছিল তেতিয়া মই কি কৰিছিলো সংখ্যা লৈ মিলাই কিনি হলো মই x ৰ সহগ মিলাইছিলো কিন্তু এতিয়া ইয়াতে মিলাব নালাগে গতিকে x - y 1 নং সমীকৰণৰ পৰা আমি 2 নং সমীকৰণটো মাইনাস কৰি দিম ঠিক আছে তো চোৱা ফার্স্ট কি আছে বাও পক্ষটো ফার্স্ট বিয়োগ কৰা বাও পক্ষটো এটো 1 নম্বৰটো কি আছে x - 3y গতিকে ইয়াতে পাতা যে x - 3y তাৰপিছত মাইনাস এটো কৰিবা বাও পক্ষটো প্ৰথমতে বিয়োগ কৰি লোৱা যে x - 2y আৰু কিফালে কি আছে 1 নং সমীকৰণত -10 কিমান আছে যে -10 আৰু ইয়াতে কি হ'ব -10 হ'ব ওকে তো তাৰ পিছত চোৱা ব্ৰেকেট উঠোৱা যে x - 3y - x - কি হ'ব +2y = 10 10 কিমান 20 কিন্তু চিন হ'ব মাইনাস এই সব মাইনাসৰ x প্লাসৰ x কটা যাব 3y মাইনাসৰ 3y প্লাসৰ 2y প্লাসে মানে মাইনাস ডাঙৰ চিন মাইনাস অর্থাৎ -y = কিমান হ'ব -20 ঠিক আছে তো এতিয়া আমি y ৰ মান কিমান পালো 20 পাই গলো এতিয়া y ৰ মানটো আমি যিকোনো এটা সমীকৰণত বহুৱাই দিলে আমি কি পাই যাম যে x ৰ মানটো পাই যাম এতিয়া আমি 2 নং সমীকৰণত এই y ৰ মানটো বহুৱাই দিম এতিয়া আমি কি পাই যাম x ৰ মানটো পাই যাম তো এতিয়া চোৱা y ৰ মানটো আমি 2 নং সমীকৰণত বহুৱাই দিম এটা লিখিবা যে y ৰ মান 2 নং সমীকৰণত বহুৱাই পাও y ৰ মান আমি 2 নং সমীকৰণত বহুৱাই দিম 2 নং সমীকৰণটো কি আছে যে x - 2y y অর্থাৎ কি y ৰ মান 20 তাহলে কি হবে = 10 কিমান হ'ব চোৱা x - 20 দুগুণ কিমান 40 = 10 ওকে সো তাৰ পিছত কি হ'ব চোৱা যে x = 10 প্লাস ইফালৰ মাইনাসৰ 40 সিফালে গৈ কি হ'ব প্লাসৰ 40 হৈ যাব অর্থাৎ x ৰ মান আমি কিমান পাইছো 50 পাইছো অর্থাৎ x মানে আমি কি ধৰিছিলো যে নুৰৰ বয়স আৰু y মানে কি ধৰিছিলো আমি সুনুৰ বয়স হয় না নহয় গতিকে এতিয়া আমি কি ধুনীয়াকৈ এখিনি কৈ দিব পাৰিম যে এতেকে নুৰৰ এতেকে নুৰৰ বৰ্তমান বয়স আমাক যেহেতু বৰ্তমান বয়স উলিয়াব দিছিল নুৰৰ বৰ্তমান বয়স কিমান আমি ধৰিছিলো x বুলি ধৰিছিলো অৰ্থাৎ কিমান হ'ব যে 50 বছৰ আৰু সুনুৰ বৰ্তমান বয়স সুনুৰ বৰ্তমান বয়স আমি কি ধৰিছিলো y হয় নহয় গতিকে y ৰ মান আমি কিমান পালো চোৱাচোন যে y ৰ মান আমি পালো 20 গতিকে ইয়াতে লিখি দিবা যে সুনুৰ বৰ্তমান বয়স 20 বছৰ ঠিক আছে সো আমি আমাৰ সলিউশন হৈ গল আৰু এটোই হল আমাৰ উত্তৰ ঠিক আছে এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে যে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি কিমান 9 বুলি কৈছে তো দুটা অংক মানে কি চোৱা যে দুটা অংক কোৱাৰ লগে লগে তুমি মনত আহিব লাগিব যে 10 ৰ পৰা 99 লৈকে কাৰণ এটো কি দুটা অংক তুমি যদি 10 ৰ আগত যদি 9 লোৱা তো এটা অংকৰ আহি যাব তাৰপিছত 99 ৰ পিছত যদি 100 যদি লোৱা তিনিটা অংকৰ আহি যাব মানে আমাৰ টাৰ্গেট কি এতিয়া যে 10 ৰ পৰা 99 লৈকে সো 10 ৰ পৰা 99 লৈকে এটো কেইটা অংকৰ যে দুটা অংকৰ এতিয়া কৈছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 আৰু এনেকুৱা দুটা সংখ্যা ল'ব দিছে যিকেইটাৰ অংক দুটাৰ সমষ্টি কি 9 হ'ব বুলি কৈছে তাৰ পিছত কৈছে চোৱা যে আকৌ এই সংখ্যাটোৰ 9 গুণ ললে আকৌ আমি যি দুটা সংখ্যা ধৰি লম সেই সংখ্যা দুটা 9 গুণ ললে সংখ্যাটোৰ অংক দুটাক খাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটো উলিওৱা এতিয়া তোমালোকে ইয়াতে এই বস্তুটো বুজি লোৱা যে মই কৈছো দুটা অংকৰ মানে কি হ'ব 10 ৰ পৰা কিমান 99 ঠিক আছে এতিয়া যদি মই ধৰি লও যে এটা সংখ্যাই 10 ৰ পিছত মই যদি ধৰি লও যে 15 ঠিক আছে মই যদি এই দুটা অংকৰ সংখ্যা যদি মই 15 ধৰি লও
এই 15টোক মই কেনেকে লিখিব পাৰো কোৱাচোন? এইটো হল এককৰ ঘৰৰ, এইটো কি একক, আৰু এই 1টো কি দশকৰ ঘৰৰ। গতিকে এই দশকৰ ঘৰৰ যিটো 1 আছে সেই 1টোৰ লগত আমি 10 এটা পূৰণ দিব পাৰো। 10 এটা পূৰণ দি লগত কি আমি 5টো যোগ কৰি দিম, মানে 5ৰ লগত 1 হ'ব, মানে এইটো এককৰ ঘৰৰ, সেইটো কাৰণে 1, এইটো দশক মানে কি 10 লিখিছো। যদি মই ইয়াতে 150, যদি এই ধৰা 3টা অংকৰ হলহেঁতেন তেতিয়া কি হলহেঁতেন যে এই 1ৰ লগত কি হলহেঁতেন 1 ইনটু একক দশক শতক, এইটো শতক মানে কি 100ৰে পূৰণ হলহেঁতেন, এইটোৰ লগত প্লাছ এইটো 0ৰ লগত কি হলহেঁতেন 10 পূৰণ হলহেঁতেন। সেই বস্তুটো তোমালোকে ভালদৰে ধ্যান দিবা। সো এতিয়া যিহেতু আমাক ইয়াতে কৈছে সংখ্যা দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9, আকৌ আমাক কি সংখ্যা দুটা দিয়া নাই, এতিয়া আমি কি কৰিম যে দশকৰ আৰু এককৰ স্থানৰ সংখ্যা দুটা আমি কি কৰি ল'ম, ধৰি ল'ম। বুজি পাইছা? মানে এককৰ আৰু দশকৰ ঘৰৰ স্থানৰ আমি অংক দুটা ধৰি আমি কি কৰিম, এই আমাৰ যিখিনি চৰ্ত দিছে আমি সেই চৰ্ত মতে আমি অংকখিনি কৰি যাম। তো চোৱা ফাৰ্ষ্ট আমি ধৰিম যে ধৰো দশক স্থানৰ অংকটো আমি ধৰি ল'ম x বুলি। মানে এই প্ৰথমটো হ'ল একক, পিছৰটো হ'ল দশক। এতিয়া আমি দশকটো ধৰি লৈছো x বুলি, আৰু একক স্থানৰ অংকটো আমি ধৰি লৈছো y বুলি। ঠিক আছে, তেতিয়াহ'লে সংখ্যাটো কিমান হ'ব কোৱাচোন? যে এককৰ স্থানত যিহেতু x ধৰিছো, আৰু এককৰ স্থানত যিহেতু y ধৰিছো, আৰু দশকৰ স্থানত কি ধৰিছো x ধৰিছো। গতিকে এইটো আমি কেনেকে লিখিব পাৰো, এইটোৰ নিচিনা যে x ইনটু 10 বুলি লিখিব পাৰো, আৰু প্লাছ এইটো y ইনটু 1 বা y বুলি আমি ধৰিব পাৰো, হয় নে নহয়? গতিকে কি হ'ব যে এতেকে সংখ্যাটো কি হ'ব যে 10x প্লাছ y, 10x প্লাছ y। এতেকে আমি সংখ্যাটো এইটো পালো, মানে দশকৰ স্থানত যিটো সংখ্যাটো আছিল সেইটোৰ লগত আমি কি কৰিছো 10 পূৰণ দিছো। কাৰণ ইয়াতে মই তোমালোকক বুজাইছো বস্তুটো কিয় হ'ব। ইয়াতো যদি ঠিক একেদৰে তুমি যদি এইটো যদি 10 যদি লোৱা, 10 ললে কি হ'ব যে সংখ্যাটো কি হ'ব যে 1 ইনটু 10 প্লাছ 0 ইনটু 1, এনেকে আমি লিখিব পাৰো, হয় না? বস্তুটো বুজি পাইছা নে নাই? অৰ্থাৎ এতিয়া আমাক কি কৈছে চোৱা, যে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি কিমান 9। কি কৈছে? দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি। অংক দুটা কি আছিলে ইয়াতে চোৱা, যে দশকৰ স্থানৰ x, গতিকে x প্লাছ y, দুয়োটাৰ সমষ্টি আমাক কিমান কৈছে যে 9 বুলি কৈছে। গতিকে আমি 9 বুলি লিখিম, আৰু এইটো দি থওঁ আমি 1 নম্বৰ সমীকৰণ বুলি। তাৰপিছত আমাক কি কৈছে, আকৌ কি কৈছে চোৱাচোন, আকৌ আমাক কৈছে যে আকৌ এই সংখ্যাটোৰ 9 গুণ ললে, আকৌ এই সংখ্যাটোৰ কি কৈছে যে 9 গুণ ললে, অৰ্থাৎ আমি এই সংখ্যাটো যিটো পাইছো এই সংখ্যাটোৰ যদি আমি 9 গুণ লওঁ, আমি কেই গুণ লওঁ 9 গুণ যদি লওঁ, এই সংখ্যাটোৰ কৈছে, কিন্তু এতিয়া অংকৰ কোৱা নাই, সংখ্যাটো কৈছে। গতিকে এই সংখ্যাটোৰ আমি 9 গুণ মানে কি 9 ইনটু 10x প্লাছ y। এই সংখ্যাটোৰ 9 গুণ ললে কি বুলি কৈছে চোৱাচোন, 9 গুণ ললে সংখ্যাটোৰ অংক দুটাৰ সাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হ'ব। অৰ্থাৎ এই সংখ্যাটোৰ অংক দুটাৰ, এতিয়া চোৱা x ৰ লগত 10 আছে, চোৱা ইয়াতে আছে 10x আৰু সিফালে আছে y। এতিয়া এই x ৰ লগত যিটো 10 আছে সেইটো যাবগৈ y ৰ লগত, অৰ্থাৎ কি হ'ব x প্লাছ 10y হ'ব। মানে কি কৰিছো আমি সংখ্যাটোৰ অংক দুটাক সাল সলনি কৰিছো। বুজি পাইছা নে নাই? মানে কিমান হ'ব ইয়াতে হ'ব 10y প্লাছ x, আৰু ইয়াৰ লগত কি কৰিব, ই কেই গুণ হ'ব, সাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান, মানে ইফালে কি হ'ব 2 গুণ হ'ব, যে দুগুণৰ সমান সাল সলনি কৰিছো। মানে ইয়াতে x আছিলে কি দশকৰ স্থানত, আৰু y আছিলে এককৰ স্থানত। এতিয়া আমি কি কৰিছো যে x টো লৈ আহিছো এককৰ স্থানত, আৰু দশকৰ স্থানত লৈ আহিছো 10। গতিকে 10 ৰ লগত y টো পূৰণ হ'ব, কাৰণ একক দশক মানে কি 10 ইনটু y হ'ব, প্লাছ x ৰ লগত 1 এটা পূৰণ থাকিব খালি, হয় নে নহয়? গতিকে এতিয়া আমি কি কৰিম, ব্ৰেকেটটো উঠাই দিম। চোৱা 9 10 গুণ কিমান 90, অৰ্থাৎ 90x প্লাছ 9y, 9 ইনটু y 9y ইকুৱেল টু 2 ইনটু 10 কিমান হ'ব, 2 10 গুণ কিমান 20, গতিকে 20y প্লাছ 2 ইনটু x কি হ'ব 2x হ'ব। অকে, চ' তাৰপিছত চোৱা, তাৰপিছত কি হ'ব যে 90x মাইনাছ, ইফালে চোৱা প্লাছৰ 2x, ইফালে কি হ'ব মাইনাছৰ 2x, ইকুৱেল টু কি, তাৰপিছত কি হ'ব, ইকুৱেল নালাগে, এইটো এনেকে ৰাখি দিয়া, প্লাছৰ 9y আৰু সিফালৰ প্লাছৰ 2y, ইফালে কি হ'ব মাইনাছৰ 20y, ইফালে কি যাব মাইনাছৰ 20y, ইকুৱেল টু কি হ'ব 0। অকে, এইখিনি বুজি পাইছা? চ' তাৰপিছত চোৱা যে 90 ৰ পৰা 2 গ'লে কিমান হ'ব 88x, তাৰপিছত চোৱা প্লাছে মাইনাছে কি মাইনাছ, 20 ৰ পৰা 9 কি কৰা বিয়োগ কৰা, ত 20 ৰ পৰা 9 বিয়োগ কৰিলে কিমান, ইফালে
ইফালে শূন্য আছে, মানে 1 ধাৰ কৰিম, 10 ৰ পৰা 9 গ'লে 1 আৰু ইফালে 1 আছে, অৰ্থাৎ কিমান হ'ব 88x মাইনাছ 11 কি হ'ব y ইকুৱেল টু কিমান 0। অ'কে, চ' তাৰপিছত চোৱা এতিয়া আমি কি কৰিম, এই দুয়োটাৰ পৰা 11 এটা কমন ল'ব পাৰিম। 11 এটা কমন ল'লে কি হ'ব, ইয়াতে 8x মাইনাছ ইয়াতে কি হ'ব 1, মানে 1 ইনটু y, y একেটা কথাই হয় নে নহয়, ইকুৱেল টু কি 0। ইয়াৰে পৰা আমি কি কমন লৈছো, 11 এটা কমন লৈছো, ঠিক আছে। চ' তাৰপিছত চোৱা এতিয়া এতিয়া কি কৰিম, এই 11টো ইফালে যিহেতু পূৰণ হৈ আছে, আমি সিফালে পঠিয়াই দিম, হৰণ হৈ যাব। মানে হৰণ মানে কি, 11 যদি 0 দি হৰণ কৰো 0 পাম, গতিকে ইয়াতে 0 বহালো, আৰু এইটো দি দিম আমি 2 নং সমীকৰণ বুলি, ঠিক আছে। তো এতিয়া চোৱা 1 নং সমীকৰণত ইয়াতে x চলকৰ সহগটো কিমান 1, আৰু ইয়াতে চোৱা 2 নং সমীকৰণত x চলকৰ সহগ কিমান 8, গতিকে আমি কি কৰিম 1 নং সমীকৰণৰ x আৰু 2 নং সমীকৰণৰ x ৰ সহগটো আমি কি কৰিম একে কৰিম। একে কৰিলে কি হ'ব যে 1 নং সমীকৰণত 8 এটা পূৰণ হ'ব, আৰু 2 নং সমীকৰণত 1 এটা পূৰণ দিলে দুয়োটা কি হৈ যাব, সেম হৈ যাব, বুজি পাইছা। গতিকে 1 নং সমীকৰণটোৰ লগত আমি 8 পূৰণ কৰিম। 1 নং সমীকৰণটো কি x + y = 9, গতিকে কিমান হ'ব 8 * x 8x + 8 * y 8y = 8 * 9, 8 9 কিমান 72, মানে আমি কি কৰিছো 9 ৰ লগত 8 পূৰণ দিছো, 9 8 কিমান 72, গতিকে 72 পাতিছো। আকৌ 2 নং সমীকৰণৰ লগত আমি কি কৰিম 1 পূৰণ দিম, তেতিয়া চাবা x ৰ সহগটো সেম হৈ যাব। 1 * 8x কি হ'ব 8x, 1 * y কি হ'ব y = কিমান 0, এইফালে প্লাছৰ 8x কি হ'ব মাইনাছৰ 8x হৈ যাব, আৰু এইফালে মাইনাছৰ y প্লাছৰ y হৈ যাব, ঠিক আছে। আৰু এইফালে 0 কি হ'ব মাইনাছৰ হৈ যাব, প্লাছৰ আছিলে মাইনাছৰ হৈ যাব। তাৰপিছত প্লাছৰ 8x মাইনাছৰ 8x কটা গ'ল, এইফালে চোৱা প্লাছৰ 8y প্লাছৰ 8y কিমান হ'ব 9y, 72 ৰ পৰা 0 মাইনাছ কৰিলে কিমান হ'ব 72 হ'ব। অ'কে, ইফালে 9টো y ৰ লগত পূৰণ হৈ আছে, ইফালে গৈ কি হৰণ হ'ব, মানে 72/9। এতিয়া চোৱা 9 72ক কেইবাৰ 8 বাৰ যাব, গতিকে y ৰ মান আমি কিমান পালো 8 পালো। এতিয়া আমি y ৰ মান যিকোনো এটা 2 নং সমীকৰণত বহুৱাই দিলে আমি x ৰ মানটো পাই যাম, হয় নহয়। গতিকে 2 নং সমীকৰণটো কি আছে 8x - y, ইয়াতে আমি y ৰ মানটো বহুৱাই দিম। চোৱা y ৰ মান সমীকৰণ তোমালোকে 1 নম্বৰতো বহাব পাৰা বা 2 নম্বৰতো বহাব পাৰা। 1 নম্বৰতে বহাও, 1ত বহুৱাই পাওঁ y ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। 1 নং সমীকৰণ কি দিয়া আছে চোৱা যে x + y = 9, গতিকে কি হ'ব x + y মানে কিমান 8 = কিমান 9, অৰ্থাৎ x = কি হ'ব 9 - 8, মানে x ৰ মান আমি কিমান পাম 1 পাম। x ৰ মান কিমান পালো 1, আৰু y ৰ মান আমি কিমান পালো 8, ঠিক আছে। x ৰ মান 1 পালো আৰু y ৰ মান 8, মানে কি এতিয়া আমাক উলিয়াব দিছিল কি চোৱাচোন, আমাক উলিয়াব দিছিল সংখ্যাটো কি, সংখ্যাটো আমাক উলিয়াব লাগে, গতিকে আমি সংখ্যাটো কি ধৰিছিলো 10x + y, হয় নহয়। গতিকে 10x + y এতেকে চোৱা, এতেকে সংখ্যাটো কি হ'ব যে 10x x ৰ মান 1 + y মানে কিমান 8, 10 × 10 + 8 মানে কিমান হ'ব 18, মানে কিমান হ'ব সংখ্যাটো 18, মানে আমাৰ সংখ্যাটো কিমান পাই গৈছে 18, আৰু এইটো হ'ব উত্তৰ, ঠিক আছে। সো এতিয়া আমি নেক্সট আগবাঢ়ো, নেক্সট আমি 4 নম্বৰটো কৰো। চোৱা এতিয়া চোৱা 4 নম্বৰ আমাক কি কৈছে যে মিনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল। কিমান টকা উলিয়াব মিনাই 2000 টকা। তাৰপিছত কৈছে তাই ধন ভঁৰালীক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে। 2000 টকা উলিয়াব, কিন্তু 50 টকীয়া আৰু 100 টকীয়া নোটহে অকল বিচাৰিলে। তাৰপিছত কৈছে মিনাই মুঠতে 25খন নোট পালে। মিনাই মুঠতে কিমানখন নোট পালে, যে 25খন নোট পালে। এতিয়া কৈছে তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখনকৈ পালে, যিহেতু মিনাই কৈছিলে যে মোক অকল 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবা, বেলেগ নোট নিদিবা। গতিকে মিনাই কিমানখন পাইছিলে যে 25খন পাইছিলে, হয় নে নহয়। চ' এতিয়া আমি কি কৰিব লাগে যে মিনাই কিমানখন নোট পালে চোৱা, মুঠ টকা উলিয়াব কিমান 2000 টকা মিনাই উঠাব, তাৰে পৰা কি কৰিছে অকল 50 টকীয়া আৰু 100 টকীয়া নোট দিব কৈছে কেচাৰজনক, আৰু টোটেল কিমানখন পালে যে 25খন পালে। এতিয়া 50 টকীয়া নোট কিমান পালে আৰু 100 টকীয়া নোট কিমান পালে, সেইটো আমি উলিয়াব লাগে। এই বস্তুটো বুজাৰ আগতে মই ইয়াতে এটা বস্তু বুজাই দিওঁ। ধৰা তুমি 500 টকা উলিয়াব কৈছা, 500 টকা উলিয়াব কৈছা, তুমি কৈছা যে 50 টকীয়া নোট মোক কিমান দিয়া, 50 টকীয়া নোট তোমাক 4খন দিছে, আৰু তোমাক 100 টকীয়া নোট কেইখন দিছে, যে 3খন দিছে। গতিকে 50 টকীয়া যদি 4টা দিয়ে তোমাক কিমান হ'ব, পইচা কিমান হ'ব 200, আৰু 100 টকীয়া নোট যদি 3টা দিয়ে কিমান হ'ব 300, অৰ্থাৎ তুমি কিমান পালা 500 পালা। 500 পালা মানে তুমি 50 টকীয়া নোট 4টা পালা, আৰু 100 টকীয়া নোট কিমান পালা 3টা পালা,
এতিয়া সেই একেটা বস্তু তুমি এনেকে লিখিব পাৰা নাই যে চোৱাচোন যে 4 × 50 যে 4 × 50 হয় নহয় 4 × 50 লিখিব পাৰা আৰু কি লিখিব পাৰা প্লাস 3 × 100 হয় নহয় মানে তুমি কিমান পাইছা 4 5 গুণ 20 ইফালে ওপৰত 200 আৰু ইয়াতে 300 মানে কিমান 500 পাইছা ঠিক একেদৰে আমি ইয়াতে ফাৰ্স্ট ধৰি লম সো এই বস্তুটো যদি বুজি পাইছা তুমি এই অংকটো ধুনীয়াকে কৰিব পাৰিবা সো আমি ইয়াতে ধৰি লম যে ধৰো 50 টকীয়া নোট ধৰো 50 টকীয়া নোট 50 টকীয়া নোট আমি ধৰি লম 50 টকীয়া নোট আমি এক্সটা বুলি ধৰি লম কেটা বুলি ধৰি লম যে আমি 50 টকীয়া নোটটো যেহেতু নাজানো গতিকে আমি ধৰি ল'ব লাগিব 50 টকীয়া নোটৰ সংখ্যা x তাৰপিছত আকৌ কি হৈছে যে 100 টকীয়া নোট গতিকে 100 টকীয়া নোটৰ সংখ্যা আমি ধৰি লম y ঠিক আছে তো প্ৰশ্নমতে আমাক কি কৈছে চোৱাচোন প্ৰশ্নমতে আমাক কৈছে 50 টকীয়া আৰু 100 টকীয়া নোট দিবলৈ ক'লে মুঠতে মিনাই 25খন নোট পালে এক নম্বৰটো কি 25খন মানে x + y কিমান 25খন নোট টোটাল পালে নেক্সট 2 নম্বৰ তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন কৰি পালে এতিয়া মই ইয়াতে যেহেতু তোমালোকক বস্তুটো বুজাইছিলো ইয়াতে মই বুজাইছিলো কি যে যদিহে 500 টকা উঠাব গৈছা 500 টকা উঠাব গৈ তুমি কি কৈছা অকল মোক তোমাক কি কৈছে 50 টকীয়া নোট 4খন দিছে আৰু 100 টকীয়া নোট তোমাক 3খন দিছে এতিয়া এটো 50 টকীয়া নোট আৰু এটো 100 টকীয়া নোট ঠিক আছে সো এটা আমাক যেহেতু কোৱেশ্চনটোত কৈছে 50 টকীয়া আৰু 100 টকীয়া নোট হয়নে তো ইয়াতে এটো যেটো এটো ধৰি লোৱা যে x মানে আমি ধৰিছো 50 টকীয়া নোট আৰু এটো ধৰি লোৱা যে 100 টকীয়া নোট মানে y ঠিক আছে আৰু টোটাল আমাক কি কৈছে চোৱা এতিয়া 50 টকীয়া নোট কেটা 50 মানে 50x আৰু ইফালে কি 100 টকীয়া নোট হয় নহয় চোৱা যে 100 টকীয়া নোট 100 তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন কৰি পালে ইয়াতে ধৰি লৈছো যে এটো 100y মানে কি যে 100 টকা কৰি 100 টকীয়া নোট কিমানটা পাইছে যে টোটাল কিমান টকা যে 2000 টকা এটো হ'ব তোমাৰ যে 2 নম্বৰ সমীকৰণটো চোৱা আকৌ কৈছে যে তাই ধনবৰলীক মাত্ৰ 50 টকা আৰু 100 টকীয়া নোট দিবলৈ ক'লে মুঠতে কিমান ফল পাইছিলে যে 25খন নোট পাইছিলে গতিকে x + y = 25 এতিয়া এই বস্তুটো বুজি পাইছা যে 50 টকীয়া নোট x অৰ্থাৎ 50x + 100 টকীয়া নোট অৰ্থাৎ 100y = কিমান 2000 টোটাল পইচা উঠাইছিল কিমান 2000 ওকে এই বস্তুটো বুজি পাইছা নাই 2 নম্বৰ হেৰিটো সো ইয়াৰে পৰা আমি কি কৰিম 50 এটা কমন লম 50 কমন ললে কি হ'ব ইয়াতে x + ইয়াতে কিমান হ'ব 2y হ'ব কাৰণ 50 দুগুণ কিমান 100 = কিমান হ'ব এটো আমি কি লিখিব পাৰো যে 50 ৰ লগত যদি আমি 40 যদি পূৰণ কৰো 5 4 গুণ 20 আৰু লগত শূন্য দুটা মানে 2000 এতিয়া এই ইফালে পূৰণ 50 টো কি আছে পূৰণ হৈ আছে সিফালে গৈ কি হ'ব চোৱাচোন x + 2y = 50 * 40 ডিভাইডেড বাই কিমান হ'ব 50 মানে 50 পূৰণ হৈ আছে ইফালে হৰণ হ'ব এটো 50 আছে এটো 50 কটা যাব মানে কিমান হ'ব x + 2y = কিমান হ'ব 40 আৰু এটো হ'ব 2 নম্বৰ সমীকৰণ বুলি এটো হ'ব 2 নম্বৰ সমীকৰণ এতিয়া আমি কি কৰিম চোৱা আমি কি কৰিম যেহেতু আমাক কৈছে অপনয়ন পদ্ধতিত কৰিবলৈ চোৱাচোন 1 নম্বৰ সমীকৰণৰ লগত x চলকটোৰ সহগ কিমান 1 আৰু 2 নম্বৰটো x চলকটোৰ সহগ কিমান 1 গতিকে আমাৰ দুয়োটা মিলি আছে মানে আমি কি কৰিম 2 নং সমীকৰণৰ পৰা 1 নং সমীকৰণটো কি কৰি দিম মাইনাস কৰি দিম তো 2 নং সমীকৰণটো কি আছে ইয়াতে x আমি কি কৰিম প্ৰথমে বাওফালৰ খিনি বিয়োগ কৰি লম সো তো চোৱা x + 2y আৰু সিফালে কি আছে x + y গতিকে কি হ'ব -x + y আৰু সিফালে কি হ'ব যে 40 মাইনাস ইফালে 1 নং সমীকৰণত সোফালে কি আছে 25 গতিকে 40 - 25 এটা কি হ'ব x + 2y - x - প্লাস -y = কিমান হ'ব 40 পৰা 25 আমি মাইনাস কৰি আছো 10 পৰা 5 গলে 5 3 পৰা 2 গলে 1 অৰ্থাৎ কিমান হ'ব 15 ওকে ইফালে সব -x + x কটা যাব প্লাসৰ 2y মাইনাসৰ y কিমান হ'ব y = কিমান হৈ যাব 15 হৈ যাব মানে আমি y ৰ মান কিমান পাই গলো 15 পাই গলো এতিয়া y ৰ মান আমি যিকোনো এটা সমীকৰণত অৰ্থাৎ 1 নং সমীকৰণত বহুৱাই দিলে আমি x ৰ মানটো পাই যাম 1 নং সমীকৰণটো কি আছে x + y = 25 অৰ্থাৎ x প্লাস y ৰ মান 1 নং সমীকৰণত বহুৱাই পাও কি আছে 1 নং সমীকৰণটো যে x + y = 25 গতিকে x + y মানে কিমান 15 = কিমান 25 ওকে সো x ৰ মান কিমান হ'ব 25 - 15 মানে x ৰ মান কিমান হ'ব 25 ৰ পৰা আমি 15 বিয়োগ কৰিম 5 ৰ পৰা 5 গলে 0 2 ৰ পৰা 1 গলে 1 মানে x ৰ মান আমি কিমান পাই গলো 10 পাই গলো
এতেকে 50 টকীয়া নোটৰ সংখ্যাও আমি পাই যাম আৰু 100 টকীয়া নোটৰ সংখ্যাও আমি পাই যাম। তো চোৱা এতেকে 50 টকীয়া নোটৰ সংখ্যা 10টা আৰু 100 টকীয়া নোটৰ সংখ্যা কিমান হ'ব? 100 টকীয়া নোটৰ সংখ্যা 100 টকীয়া মানে y ৰ মান কিমান? যে 15 পালো, গতিকে 15। ইফালে কিমানখন? যে 10খন লিখি দিবা আৰু ইফালে 15খন, আৰু এইটো হৈ যাব আমাৰ সলিউশন, কাৰণ আমাক অকল 50 টকীয়া আৰু 100 টকীয়া নোট কিমান হৈ গ'ল পালে সেইটো আমাক উলিয়াব দিছিল। বুজি পাইছা? তো এতিয়া আমি নেক্সট চোৱা 5 নম্বৰটো কৰিম। 5 নম্বৰ কুৱেশ্যন আমাক কি কৈছে চোৱা। তো চোৱা 5 নম্বৰ আমাক কি কৈছে যে কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল আৰু পিছৰ প্ৰতিটো দিনৰ কাৰণে এটা উপৰঞ্চি মাচুল লয়। মানে প্ৰথম 3 দিনৰ কাৰণে তুমি কি কৰিব লাগে? নিৰ্দিষ্ট মাচুল এটা নিৰ্ধাৰণ কৰা আছে, সেইটো দিলেই হয়। কিন্তু ইয়াত 3 দিনৰ পিছত অৰ্থাৎ 4ৰ্থ দিনৰ কাৰণে তুমি কি কৰিব লাগিব? উপৰঞ্চি মাচুল তুমি দিব লাগিব। ঠিক আছে? তো প্ৰথম কৈছে যে ৰীতাই এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা। মানে প্ৰথম 3 দিনৰ কাৰণে নিৰ্দিষ্ট মাচুল আছিল আৰু 3 দিনৰ উপৰঞ্চি কি কৰিছে? উপৰঞ্চি মাচুল লৈছে, অৰ্থাৎ কিমান মাচুল দিছে? 27 টকা। তাৰপিছত কৈছে শশীয়ে এখন কিতাপ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে কিমান? 21 টকা। কিমান দিন ৰাখিছে শশীয়ে? যে শশীয়ে এখন কিতাপ 5 দিন ৰাখিছে আৰু কিমান দিছে? 21 টকা। আৰু ইফালে ৰীতাই কিমান দিন ৰাখিছিল? যে 7 দিন ৰাখিছিল। ঠিক আছে? তো নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনে দিব লগা মাচুলৰ নিৰিখ কিমান উলিওৱা। এতিয়া চোৱা, যিহেতু আমাক নিৰ্দিষ্ট মাচুল কিমান আৰু প্ৰতিদিনে দিব লগা মাচুল কিমান আমাক দিয়া নাই, গতিকে আমি কি কৰিম? নিৰ্দিষ্ট মাচুল x বুলি ধৰি ল'ম আৰু উপৰঞ্চি যিটো মাচুল সেইটো আমি y বুলি ধৰি ল'ম, y টকা বুলি ধৰি ল'ম, আৰু এনেকে আমি কি কৰিম? অংকটো উলিয়াম। তো চোৱা, তো এতিয়া চোৱা আমি ধৰি ল'ম যে ধৰো নিৰ্দিষ্ট মাচুল, আমি নিৰ্দিষ্ট মাচুলটো আমি ধৰি ল'ম যে x টকা। ঠিক আছে? তাৰপিছত আৰু প্ৰতিদিনে দিবলগীয়া মাচুল, প্ৰতিদিনে দিবলগীয়া উপৰঞ্চি মাচুল আমি ধৰি ল'ম যে y টকা বুলি। ঠিক আছে? তো চোৱা, আমাক প্ৰথম চৰ্তটো কি দিছে? আমাক প্ৰথমতে কি কৈছে? যে ৰীতাই এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে কিমান? 27 টকা। কিমান টকা দিয়ে? 27 টকা। তো চোৱা, এদিন, 2 দিন, 3 দিন, 4 দিন, 5 দিন, 6 দিন, 7 দিন, টোটেল কিমান? যে 7 ডেজ। কিমান? 7 দিন। 7 দিনৰ কাৰণে চোৱা, প্ৰথম 3 দিনত কি কৰিব নালাগে? উপৰঞ্চি মাচুল দিব নালাগে। মানে কি? নিৰ্দিষ্ট মাচুল, অৰ্থাৎ নিৰ্দিষ্ট মাচুল আমি কিমান ধৰি লৈছো? x টকা, গতিকে x হ'ব। তাৰপিছত আকৌ পৰৱৰ্তী 4 দিনৰ কাৰণে কি কৰিব লাগে? উপৰঞ্চি মাচুল দিব লাগে, হয় নহয়? গতিকে 4 দিন আৰু উপৰঞ্চি মাচুল আমি কিমান ধৰিছো? y, অৰ্থাৎ x + 4y = কিমান? আমি কিমান দিব লাগে বুলি কৈছে? যে 27 টকা। গতিকে কি হ'ব? = 27 হ'ব। আৰু এইটো হ'ব প্ৰথম প্ৰশ্নৰ যিটো চৰ্ত। গতিকে ইয়াতে কি হ'ব? যে প্ৰশ্নমতে কি হ'ব? x + 4y = কিমান হ'ব? 27। আৰু এইটো হৈ যাব আমাৰ 1 নম্বৰ সমীকৰণ। ঠিক আছে? এইখিনি বুজি পাইছা? তেতিয়া আমি নেক্সট আকৌ 2 নম্বৰ চৰ্ত আমাক কি কৈছে? যে শচীনে এখন কিতাপ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে কিমান? 21 টকা। এতিয়া কিমান দিন ৰাখিছে শচীনে? 5 দিন। 1 দিন, 2 দিন, 3 দিন, 4 দিন, 5 দিন। তো 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল, গতিকে নিৰ্দিষ্ট মাচুল কি হ'ব? x। আকৌ কেইদিনৰ কাৰণে উপৰঞ্চি মাচুল? যে 2, গতিকে 2y = কিমান পইচা দিছে এতিয়া? যে 21 টকা, গতিকে 21 হ'ব। এতিয়া ইয়াতে কেইদিন? যে 5 দিন। ঠিক আছে? 5 দিনত 3 দিন নিৰ্দিষ্ট মাচুল আৰু 2 দিন কি হ'ব? উপৰঞ্চি মাচুল, হয় নে নহয়? গতিকে ইয়াতে কি হ'ব? যে আকৌ যে x + 2y = কিমান? 21। আৰু এইটো হৈ যাব আমাৰ 2 নং সমীকৰণ। তো এতিয়া চোৱা, অপনয়ন পদ্ধতিত কৰিবলৈ আমি x ল'ম। x লগৰ চোৱা দুয়োটা কি আছে? সহগ 1 আছে। গতিকে আমি কি কৰিব লাগে? জাষ্ট 1 ৰ পৰা 2 টো মাইনাছ কৰি দিলে আমাৰ ওলাই যাব। তো চোৱা, 1 - 2, 1 নং সমীকৰণৰ পৰা 2 নং সমীকৰণটো মাইনাছ কৰি দিছো। ফাৰ্ষ্ট কি কৰিম? বাওঁফালৰ কেইটা কৰিম, যে x + 4y - x + 2y = কি হ'ব? 27 - 21। তো x + 4y তাৰপিছত কি হ'ব? -x ± -2y = 27 ৰ পৰা 21 গ'লে কিমান হ'ব? 7 ৰ পৰা 1 গ'লে 6, কিমান হ'ব? 6 হ'ব। গতিকে এই -x + x কটা গ'ল। তো 4y ৰ পৰা 2y গ'লে কিমান হ'ব? 2y, মানে +2y = কিমান? 6। অৰ্থাৎ y ৰ লগত ইফালে 2 পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব? হৰণ হ'ব। মানে 2 এ 6ক কেইবাৰ? 3 বাৰ।
অৰ্থাৎ y ৰ মান আমি কিমান পালো 3 পালো। এতিয়া y ৰ মানটো কি কৰিবা, যিকোনো এটা ওপৰৰ সমীকৰণত বহুৱাই দিলে আমি x ৰ মান পাই যাম, হয় নে নহয়? গতিকে y ৰ মানটো কি কৰিম, মই 1 নং সমীকৰণত বহুৱাই দিম। তো চোৱা y ৰ মান 1 নং সমীকৰণত, y ৰ মান 1 নং সমীকৰণত, y ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। 1 নং সমীকৰণত বহুৱালে কি পাম, চোৱা y ৰ মান যে x + 4y আছে, ইয়াতে আছে x + 4y, y ৰ মান কিমান পাইছো 3 ইকুৱেল টু কিমান, যে ইকুৱেল টু 27। গতিকে x + 4 * 3 ইকুৱেল টু কিমান 27। চোৱা x + 4 3 গুণ কিমান 12 ইকুৱেল টু কিমান 27। ওকে, তো চোৱা x ইকুৱেল টু 27 - 12। x ৰ মান আমি কিমান পালো, যে 27 ৰ পৰা 12 গলে 7 ৰ পৰা 2 গলে 5 আৰু ইফালে 1, অৰ্থাৎ কিমান হ'ব x ৰ মান 15। x ৰ মান 15 আৰু y ৰ মান আমি কিমান পালো 3। মানে কি হ'ব, যে নিৰ্দিষ্ট মাচুল অৰ্থাৎ x আমি কিমান পালো 15। গতিকে লিখিবা এতেকে নিৰ্দিষ্ট মাচুল কিমান 15 টকা আৰু প্ৰতিদিনে দিব লগা মাচুল, প্ৰতিদিনে দিব লগা উপৰঞ্চি মাচুল, কিমান y অৰ্থাৎ 3 টকা। কিমান টকা, যে 3 টকা, 3 টকা। আৰু এইটো হৈ যাব আমাৰ সলিউশন, আমাক যেহেতু এই দুটা উলিয়াব দিছিলে। ঠিক আছে, তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 3.3 2 নম্বৰৰ 5টা অংক কৰালো। ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক ৰৈ যোৱাখিনি একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চ' আজিলৈ আহিছো আৰু তোমালোকে ভালদৰে পঢ়ি থাকা। অল দ্য বেষ্ট।